Good evening everyone. আজি আমি একাউন্টিং রেশিও চ্যাপ্টার 2 ডিসকাস করিম। তো একাউন্টিং রেশিও হয় কি বস্তু? একাউন্টিং রেশিও বস্তুটো কি হয়? রেশিও যিকোনো দুটা বস্তুৰ মাজত যদি আমি হে ওলাও, যেনেকুৱা এটা হল 20 rupees আছে আৰু এটা 10 rupees আছে, হয় না? 10 rupees আছে। তো দুটাৰ মাজত যদি আমি ৰিলেশনটো চাব বিচাৰো, তো দ্যাট মিন্স আমি কি কৰিব পাৰো? বোথ সাইড 2 0 0 ক্যান্সেল কৰিব পাৰো। তো কি পাম? এটা 2:1 পাম। তো দ্যাট মিন্স এটা এটা প্যাটাৰ্ন পাই গলো, যেটো আমি বেলেগতো ইউজ কৰিব পাৰো। আমি এটা আইডিয়া পাই যাম, হয় না? আন্ডাৰষ্টেণ্ড কৰিব পাৰিম। তো হেতুৱে হল একাউন্টিং রেশিও। তো একাউন্টিং রেশিওটো বুঝি পালো। তো একাউন্টিং রেশিও আমাক কি হেল্প করেনো? একাউন্টিং রেশিও আমার বিজনেস এটাক বুঝিবলৈ হেল্প করে, আন্ডারস্ট্যান্ড করতে হেল্প করে। আমি কিছুমান ফাইনেন্সিয়াল ডিসিশনস লব পাৰো ইন ফিউচার্স, পাস্ট পারফরমেন্স চাই কিনে। তো সেই রেশিও কি বস্তু হয়? সো এটা রেশিও ইজ এ সিম্পল ম্যাথামেটিক্যাল রিলেশনশিপ বিটুইন টু আইটেমস এক্সপ্রেস ইন টার্মস অফ নিউমেৰেটৰ এণ্ড ডেনোমিনেটৰ, হয় না? নিউমেৰেটৰ ডেনোমিনেটৰ গমে পাইছা, হয় না? ওপৰটো নিউমেৰেটৰ হয়, হয় না? ডেনোমিনেটৰ তলটো হয়। তো ইয়াৰ এটা ৰিলেশনস জাষ্ট হে কৰোঁ। আৰু যদি আমি টেকনিক্যালি ক'ব বিচাৰিছোঁ, ইট ইজ এ টেকনিক অফ এক্সপ্ৰেছিং ৰিলেশনশিপ বিটুইন one accounting result with another accounting years, হয় না? যেনেকুৱা আমাৰ ধৰা বিজনেছত হেই হৈছে তোমাৰ কারেন্ট লাইবিলিটিজ ইমান আছে, কারেন্ট এসেট ইমান আছে। তো তাৰ দুটাৰ মাজত আমি ৰিলেশন যদি চাব বিচাৰো, কম্পেৰিজন কৰিব বিচাৰো, তেতিয়া আমি এটোক ৰেশিও বুলি ক'ব পাৰো। তো এতিয়া ৰেশিওস আমাক লাগে কিয়? মেইনলি মইতো অলৰেডি কৈছোৱে, ৰেশিও আমি পারফরমেন্স জানিবৰ কাৰণে কৰোঁ। তো পারফরমেন্সৰ কাৰণে বা বেলেগ কামৰ কাৰণে আছে। এটা হল টু নো দ্য উইক এৰিয়াজ। আমি যেতিয়া ৰেশিও ওলাম, তেতিয়া আমি গম পাই যাম কি আমাৰ ক'ত প্ৰব্লেম আছে। মানে ৰেশিও এটা কৈ দিব কি হা ইমানত আমাৰ যেটো ধৰা কারেন্ট রেশিও ওলালো, কারেন্ট রেশিও ধৰা 2:1 ওলাল, হয় না? তো ধৰা 1.5 ওলাল, দ্যাট মিন্স আমাৰ পারফরমেন্স বেয়া হৈ আছে, গম পাই গলো। তো উইক এৰিয়াজবিলাক আমি গম পাই যাওঁ। প্লাস টু নো দ্য সলভেন্সি। সলভেন্সি মানে কি জানানে? এটা বিজনেস যেতিয়া সলভেন্ট হোৱা বুলি কয়, সলভেন্ট মানে তোমাৰ কিমান মানে এমাউণ্ট পে কৰিব পাৰিব যদি বিজনেছটো ওয়াইন্ডিং আপ হৈ যায়। তো বিজনেছ ওয়াইন্ডিং আপ হৈ গ'লে নৰ্মেলি কি হয়, যিবিলাক এছেট সেল কৰে তাৰ ৰিয়েলাইজেবল ভ্যালুটো বহুত কম হয়। তো দ্যাট মিন্স ৰিমেইনিং যিখিনি লাইবিলিটি আছে সেইখিনি পে কৰিব নোৱাৰিব পাৰে। তো সেইটোৱে ইনসলভেন্ট মানে গম পোৱা, দেউলিয়া হৈ যোৱা, মানে কোম্পানীটোৰ পইচা নোহোৱা হৈ যোৱা। আৰু সলভেন্ট মানে পইচা থাকা। তো এই সলভেন্সিৰ ওপৰত বেছ কৰি যিকোনো বেংকে বা ইনষ্টিটিউশনে এটা বিজনেছক লোন প্ৰভাইড কৰে। তো সিহঁতে সলভেন্সি ৰেশিওটো চাই কি সলভেন্ট, বিজনেছটো সলভেন্ট হয় নাই। তুমি ভাবাচোন, তুমি কাৰোবাক পইচা দিছা, কি বোলে কেইদিনমান পিছত নিদিয়াকৈ বোলে পইচা নিদিয়াকৈ পলাই গ'ল। তো সেইটো তোমাৰ কাৰণে লছ হ'ব নাই? হ'ব। তো সেইকাৰণে যিকোনো ইনষ্টিটিউশনে বিজনেছ এটাক লোন দিয়াৰ আগতে সলভেন্সি ৰেশিওটো চেক কৰি চায়, ঠিক আছে? আৰু এফিচিয়েঞ্চি, টু নো দ্য এফিচিয়েঞ্চি। আমি এফিচিয়েঞ্চি গম পাওঁ, আমি কেনেকৈ কাম কৰি আছোঁ, হয়নে? কিমান ভাল কাম কৰিছোঁ। তো সেই পারফরমেন্সবিলাক আমি এফিচিয়েঞ্চিটো গম পাই যাম ৰেশিওৰ থ্ৰু দি। আৰু এটা হল টু নো দ্য ইনভেষ্টমেন্ট পজিশন। তো মানে বিজনেছটোত পইচা লগালে তাৰ ৰিটাৰ্ণটো ভাল আহি আছে নাই? তুমি এটা বিজনেছত পইচা লগাবাইনো কিয়? লগাবা কিয়? তোমাৰ মেইন টাৰ্গেট হল প্ৰফিট সি দিব পাৰিব নাই, হয় নাই? তো সেই পটেনশিয়েলিটি চাব লাগিব কি আমি তাৰ পৰা ইনভেষ্ট কৰিলে প্ৰফিট আৰ্ন কৰিব পাৰিম নে নাই। তো সেইটোৱে টু নো দ্য ইনভেষ্টমেন্ট পটেনশিয়েল। ইনভেষ্টমেন্ট আমি তাতে কৰিবলে ৰিটাৰ্ণ পাম নে নাই। তো সেইটো এটা আমি গম পালো ৰেশিওৰ থ্ৰু দি। আৰু লাষ্ট হল প্ৰফিটেবিলিটি। তো প্ৰফিটেবিলিটি ৰেশিও তোমাৰ এইটো ওনাৰ্ছেও ইউজ কৰিব পাৰে, আউটসাইডাৰ্ছেও ইউজ কৰিব পাৰে, ঠিক আছে? তো এইটো ইনভেষ্টৰ্ছেও কিছুমান চেক কৰে কি বিজনেছটোত প্ৰফিটেবিলিটি কেনেকুৱা। আৰু ওনাৰ হিচাপততো তুমি সদায় বিজনেছত প্ৰফিট বেছি হোৱাটো বিচাৰিবা। তো সেই প্ৰফিটেবিলিটি ৰেশিও তুমি চেক কৰিবা। আৰু মেইনলি কি হয়, ৰেশিও আমাক কম্পেৰিজন কৰোঁতে হেল্প কৰে। কম্পেৰিজন এতিয়া কাৰ লগত কৰিব জানানে? কম্পেৰিজন তোমাৰতো দুটা অপশ্যন আছে। এটা হ'ল তুমি আউটসাইডাৰৰ লগত কম্পেৰিজন কৰিব পাৰা, মানে বাহিৰা বেলেগ কোম্পানীৰ লগত। আৰু নহ'লে নিজৰ কোম্পানীৰে লাষ্ট ইয়াৰ পারফরমেন্সৰ লগত তুমি কম্পেৰিজন কৰিব পাৰা। তো তোমাৰ কম্পেৰিজনৰ দুটা অপশ্যন আছে। এটা নিজৰ কোম্পানীৰ লগতে কম্পেৰিজন কৰিব পাৰা, তাতে কিন্তু তুমি দুটা ইয়াৰ লাগিব, লাষ্ট ইয়াৰ এণ্ড ধৰা কারেন্ট ইয়াৰ এণ্ড প্ৰিভিয়াছ ইয়াৰৰ মাজত তুমি কম্পেৰিজন কৰি আছা, তোমাৰ পারফরমেন্সটো গম পালা। আৰু নহ'লে বেলেগ কোম্পানীৰ লগত কম্পেৰিজন কৰি দিয়া, তেতিয়াও তুমি গম পাই যাবা তোমাৰ পারফরমেন্স কেনেকুৱা হৈ আছে। ক্লিয়াৰ? তো একাউন্টিং রেশিও মিনিং গম পালোঁ আৰু কিহক লাগে আমি সেইটোও গম পাই গ'লোঁ। এতিয়া হ'ল টাইপছ অফ ৰেশিও যদি চাই দিওঁ, মেইনলি তোমালোকক যিটো এক্সামৰ কাৰণে বা প্ৰিপাৰেশ্যন ঘৰত যিটো প্ৰেক্টিছ কৰিবা, তাৰ কাৰণে তোমালোকে মেইনলি 4 টাইপছত হেৰি কৰিব লাগিব। এটা হ'ল লিকুইডিটি ৰেশিও, আৰু এটা হ'ল সলভেন্সি ৰেশিও, এক্টিভিটি ৰেশিও, প্ৰফিটেবিলিটি ৰেশিও, ঠিক আছে? লিকুইডিটি ৰেশিও আমাক কি কৰে জানা? শৰ্ট টাৰ্ম ফাইনেন্সিয়েল পজিশ্যন জানিবৰ কাৰণে হেল্প কৰে। তোমাৰ বিজনেছৰ শৰ্ট টাৰ্ম ফাইনেন্সিয়েল পজিশ্যন কেনেকুৱা, তুমি ধাৰখিনি ইমিডিয়েট দিব পাৰিবা নে নোৱাৰা? যিবিলাক আমাৰ ৰেগুলাৰ আমি ক্ৰেডিটৰ্ছ থাকে, সিহঁতক আমি পে কৰিব পাৰোঁ নাই, সেইবিলাক আমি ক'ৰ পৰা গম পাই যাওঁ? সেইবিলাক আমি লিকুইডিটি ৰেশিওৰ থ্ৰু দি গম পাই যাওঁ। ইয়াতে মেইনলি কারেন্ট রেশিও থাকে, কুইক রেশিও থাকে আৰু এবসলিউট রেশিও থাকে। সেইবিলাক আমি পিছত ডিসকাস কৰিম। এটা জাস্ট মিনিংটো জানা, জাস্ট শর্ট টার্ম ফাইনেন্সিয়েল পজিশনৰ কাৰণে আমি কি ওলাও? লিকুইডিটি ৰেশিও হেৰি কৰোঁ। নেক্সট আহি গ'ল সলভেন্সি। অলৰেডি মই কৈছোঁৱে, সলভেন্সি ৰেশিও মানে পেইং এবিলিটি অফ দ্য ফাৰ্ম, মানে ফাৰ্মে ফিউচাৰ লাইবিলিটি ক্লিয়াৰ কৰিব পাৰিব নে নোৱাৰে, সেইটোৱে হ'ল সলভেন্সি। এক্টিভিটি ৰেশিও মানে পারফরমেন্স টু মেক মোর সেলস, মানে যিমান এক্টিভিটি, এইটো তোমাৰ টাৰ্ণ অভাৰ ৰেশিও বুলিও কোৱা হয়। তো চিমিলাৰে হয়। তো পারফরমেন্স আমি গম পাই যাওঁ।
লাষ্টটো হ'ল প্ৰফিটেবিলিটি মানে আৰ্নিং কেপাচিটি অফ দ্য বিজনেছ কেন বি ন'ন বাই প্ৰফিটেবিলিটি ৰেচিঅ' ফাইণ্ডিং কৰি তো এইকেইটা ৰেচিঅ' আমাক লাগিব ইয়াৰ আণ্ডাৰত বহুত ৰেচিঅ' আছে বাট এইকেইটা হ'ল মেইন হেডিং ঠিক আছে আৰু এতিয়া ৰেচিঅ' যে আমি প্ৰেজেণ্ট কৰোঁ ৰেচিঅ' আমি কোনটো হিয়ত প্ৰেজেণ্ট কৰোঁ ৰেচিঅ' মে বি এক্সপ্ৰেছড ইন তুমি হয় পিয়'ৰ ৰেচিঅ'ত ফৰ্ম কৰা যেনেকৈ ওলাইছে কেঞ্চেল কৰি কিনি বহুত চাইড ৰেচিঅ' ওলাবতো জানাই তো মই অলৰেডি কৈছোঁৱে যেনেকুৱা ইফালে আছে 2000 আৰু ইফালে আছে ধৰা 3000 তো তোমাৰ কাম কি হ'ব বহুত চাইড কমন কি আছে 1000 তো 1000 কেঞ্চেল কৰিলে কি হ'ব 2:3 তো এইটো হ'ল পিয়'ৰ ৰেচিঅ' আৰু একো কৰিব লগা নাই কিন্তু কেতিয়াবা আকৌ কি হয় টাইমছত ওলাব লগা হয় টাইমছত ওলালে তেতিয়া ৰেটৰ টাইমছতো দিব পাৰা হয় নাই যেনেকুৱা ওপৰত 5000 আছে হয় নাই তলত ধৰা 1000 আছে তিনিটা যেতিয়া কেঞ্চেল গ'ল কিমান হৈ গ'ল ওপৰত কি থাকিব 5 থাকি যাব তো মানে 5 টাইমছ কৈ দিবা হয়নে আৰু যদি ডেচিমলত ওলাই দিয়া বা ফ্ৰেকশ্যনত ওলাই দিয়া তেতিয়াহ'লে ফ্ৰেকশ্যনত দেখাব পাৰা পাৰ্চেণ্টেজতো দেখাব পাৰা পাৰ্চেণ্টেজ দেখাব লাগিলে যিটো পিয়'ৰ ৰেচিঅ' পাইছা ন পিয়'ৰ ৰেচিঅ'ৰ লগত ইনটু তুমি পিয়'ৰ ৰেচিঅ' ইনটু 100 কৰি দিবা হৈ গ'ল পিয়'ৰ ৰেচিঅ'ৰ লগত 100 কৰি দিলে তুমি লগে লগে এইটো ৰেচিঅ' পাই যাবা ঠিক আছে পাৰ্চেণ্টেজত পাই যাবা আৰু নাম্বাৰ অফ ডেজটো এইটো ছেপাৰেট কিছুমান চাবত নাম্বাৰ অফ ডেজ থাকে তো তোমাৰ এক্সপ্ৰেছটো বুজি পালা এতিয়া আমি ফাৰ্ষ্ট চাওঁ কাৰেণ্ট ৰেচিঅ' কাৰ আণ্ডাৰত পৰে কাৰেণ্ট ৰেচিঅ' পৰে হ'ল তোমাৰ যোনটো লিকুইডিটি ৰেচিঅ' আছে লিকুইডিটি ৰেচিঅ'ৰ আণ্ডাৰত ফাৰ্ষ্ট পৰে হ'ল কাৰেণ্ট ৰেচিঅ' ঠিক আছে অপশ্যন নম্বৰ 1 কাৰেণ্ট ৰেচিঅ' কি হয় কাৰেণ্ট এছেট ডিভাইড বাই কাৰেণ্ট লাইবিলিটিজ কৰি দিবা পাই যাবা কাৰেণ্ট এছেটৰ পৰা কাৰেণ্ট লাইবিলিটিজ ডিভাইড কৰি দিয়া পাই যাবা এতিয়া কাৰেণ্ট এছেট কি হয় কাৰেণ্ট এছেট হ'ল যিবিলাক এছেট উইদিন 1 ইয়াৰ মানে 12 মান্থৰ ভিতৰত কেছত কনভাৰ্ট কৰিব পাৰি কেছত যদি কনভাৰ্ট কৰি দিব পাৰা তেতিয়া সেইটোক আমি কি বুলি কওঁ জানে কাৰেণ্ট এছেট বুলি কওঁ কেন বি কনভাৰ্টেড ইনটু কেছ ভেৰি শ্বৰ্ট পিৰিয়ড বুলি কোৱা মানে এতিয়া কিমান হ'ব ভেৰি শ্বৰ্ট পিৰিয়ড বুলি ক'লে আমি নৰ্মেলি তোমাৰ 12 মান্থে ধৰা হয় আৰু এইটোক অপাৰেটিং চাইকেল বুলিও কোৱা হয় কি বুলি কোৱা হয় অপাৰেটিং চাইকেলৰ বিষয়ে মই এক্সট্ৰাকৈ ভালকৈ বুজাই দিম এইটো মানে কিমান দিনৰ ভিতৰত আমি কেছত কনভাৰ্ট কৰিব পাৰোঁ সেইটো বিজনেছত সেইটো ওপৰতহে থাকে তো মই এইটো এক্সট্ৰাকৈ বুজাই দিম লাগিলে তো এতিয়া আমি ইয়াতে বুজি পালোঁ কি 12 মান্থৰ ভিতৰত যদি কেছত কনভাৰ্ট কৰিব পাৰা সেইটোৱে কি হ'ব কাৰেণ্ট এছেট হৈ গ'ল আৰু কাৰেণ্ট এছেটৰ এক্সাম্পল কি হ'ব কাৰেণ্ট এছেট অলৰেডি তোমালোকে জানাই কি আছিলে ডেটৰ্ছ কেছ বেংক মাৰ্কেটেবল ছিকিউৰিটিজ ইনভেণ্টৰী বিল ৰিচিভেবল প্ৰিপেইড এক্সপেন্স এক্ৰুড ইনকাম চেক ইন হেণ্ড ড্ৰাফ্ট এইবিলাক সোনকালে কেছত কনভাৰ্ট কৰিব পাৰি বেছিকৈ বেছি কিমান দিন 3 মাহ 4 মাহে লাগিব তাতকৈ বেছিতো নালাগে না ডেটৰে তোমাক কিমান দিন পইচা নিদিয়াকৈ থাকিব বেছিকৈ বেছি তোমাৰ ধৰা 2 মাহ নিদিলে তাৰপিছততো দিবই না তো ডেট মিনছ 1 বছৰৰ ভিতৰত তুমি পইচাটো পাই যাবা ডেটছ ৱাই ইটছ কাৰেণ্ট এছেট ক্লিয়াৰ কাৰেণ্ট এছেটত কেইটা বস্তু ইনক্লুড নকৰিবা এটা হ'ল আনএমৰ্টাইজ এক্সপেন্স কেতিয়াও ইনক্লুড নকৰিবা লুজ টুলছ ইনক্লুড কৰিব নালাগে ঠিক আছে লুজ টুলছ আৰু ষ্ট'ৰ্ছ এণ্ড স্পেয়াৰ্ছ ইনক্লুড কৰিব নালাগে এতিয়া হৈ গ'ল কাৰেণ্ট লাইবিলিটিজ মানে যিবিলাক উইদিন 1 ইয়াৰ আমি কিহত কনভাৰ্ট কৰি দিওঁ কেছত কনভাৰ্ট কৰি দিওঁ হয়নে কেছ পে'মেণ্ট কৰি দিওঁ 12 মান্থৰ ভিতৰত সেইটোকে আমি কাৰেণ্ট লাইবিলিটিজ বুলি কওঁ আৰু কাৰেণ্ট লাইবিলিটিজ তোমাৰ কিহৰ ভিতৰত পৰিব জানে কাৰেণ্ট লাইবিলিটিজ ভিতৰত এইটো ক্ৰেডিটৰ্ছ পৰিব বিলছ পেবল পৰিব আউটষ্টেণ্ডিং এক্সপেন্সেছ শ্বৰ্ট টাৰ্ম বৰোয়িংছ হয়নে বেংক অভাৰড্ৰাফ্ট এইবিলাক চব কিহৰ আণ্ডাৰত পৰিব তোমাৰ কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত পৰিব এইখিনিলৈকেতো চবৰ ক্লিয়াৰ হৈ গৈছে এইবাৰ আহোঁ আমি কুইক ৰেচিঅ' কি হয় কুইক ৰেচিঅ' মানে কুইক এছেট ডিভাইড বাই কি কৰিবা কাৰেণ্ট লাইবিলিটিজ কৰি দিবা কুইক এছেট কোনবিলাক হয় কাৰেণ্ট এছেটটো তোমালোকে গমেই পাইছা এতিয়া হয়নে কাৰেণ্ট এছেটৰ পৰা দুটা আইটেম বাদ দিবা এটা হ'ল ইনভেণ্টৰী আৰু এটা কি প্ৰিপেইড এক্সপেন্স এই দুটা যদি বাদ দিব পাৰা ইনভেণ্টৰী মানে জানাইতো ক্লজিং ষ্টক বুজায় আৰু প্ৰিপেইড এক্সপেন্স মানে হ'ল আমি যদি এক্সপেন্সটো আগতে পে' কৰি দিওঁ সেইটো প্ৰিপেইড হয় না প্ৰিপেইড ইঞ্চুৰেঞ্চ যেনেকুৱা এক্সাম্পল তো এইবিলাক সদায় এই দুটা মাইনাছ কৰি দিলে যিটো পাবা সেইটোকে আমি কি বুলি ক'ম কুইক এছেট আৰু কাৰেণ্ট লাইবিলিটিজটো ছেমেই আছে আৰু চাম কেতিয়াবা কৰোঁতে এটা বস্তু ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্ট থাকে সেইটো হ'ল ৱৰ্কিং কেপিটেল দিয়া থাকে ৱৰ্কিং কেপিটেল মানে হ'ল কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটি বিজনেছ ডে টু ডে বিজনেছত যিটো পইচা ইনভেষ্ট হৈ থাকে না সেইটোকে আমি কি বুলি কওঁ জানেনে ৱৰ্কিং কেপিটেল বুলি কওঁ আৰু সেইটো কেনেকৈ ওলাব পাৰি কাৰেণ্ট এছেট মাইনাছ কাৰেণ্ট লাইবিলিটিজ কৰিলে পাই যাবা এইটো আমি চাম কৰোঁতে হেল্প কৰিব তো এটা কুৱেশ্যন ফাৰ্ষ্ট লৈ লওঁ তো এইটো কুৱেশ্যন আমি চল্ভ কৰি চাওঁ কৈছে কেলকুলেট কাৰেণ্ট ৰেচিঅ' এণ্ড কুইক ৰেচিঅ' ফ্ৰম দ্য ফলোৱিং ইনফৰমেশ্যনছ ঠিক আছে তো এইটো কেনেকৈ কৰিম চাবা কাৰেণ্ট ৰেচিঅ' প্ৰথমতে আমি ওলাই লওঁ প্ৰথম আমি সদায় ৰেচিঅ' ফৰ্মুলা লিখিব লাগে কাৰেণ্ট ৰেচিঅ' ইকুৱেল টু ফৰ্মুলা হ'ল কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ এইটো ফৰ্মুলা লিখি ল'লোঁ তো আমাৰ এতিয়া ৰিকুৱাৰমেণ্ট আছে কাৰেণ্ট এছেট লাগে কাৰেণ্ট এছেটত কোনটো পৰিব এইটো চাণ্ডি ডেটৰ্ছ পৰিব আৰু এইফালে বিল ৰিচিভেবলটো পৰিব প্ৰিপেইড এক্সপেন্স পৰিব ইনভেণ্টৰীজ পৰিব এইকেইটাই পৰিব তো এইকেইটা প্লাছ কৰি দিওঁ এইকেইটা প্লাছ কৰিলে কিমান হ'ব 70,000 প্লাছ ইফালে আহি গ'ল 30,000 1 লাখ হৈ গ'ল আৰু ইফালে 20,000 আৰু লাষ্টটো হ'ল 40,000 তো কিমান হৈ গ'ল 1,60,000 তো 1,60,000 তুমি কি পাই গ'লা
কাৰেণ্ট এছেট পাই গ'লা হয়নে কাৰেণ্ট এছেট কিমান আহি গ'ল 1,60,000 এতিয়া আমাক লাগিব কাৰেণ্ট লাইবিলিটিজটো দিয়া আছে এইটো কাৰেণ্ট লাইবিলিটিজ 100 ক্ৰেডিটৰ্ছ আৰু বিলছ পেয়েবল দুটা প্লাছ কৰি দিওঁ 60 প্লাছ 40 1 লাখ 60,000 প্লাছ 40,000 ৰিজাল্ট পাই গ'লো কিমান 1 লাখ পাই গ'লো এতিয়া আমি যে ফৰ্মুলাটো লিখিছিলোঁ কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ বহাই দিয়া কিমান আছিলে কাৰেণ্ট এছেট আছিলে 1,60,000 এইটো আছিলে 1 লাখ ডিভাইড কৰিলে কিমান ল'ব 3 0 কেনসেল এইটো 0 কেনসেল 2 এদি আৰু গৈ আছে 2 এদি 2 8 যা 16 2 5 যা হে তো 8:5 ইজ আৱাৰ কারেন্ট রেশিও তো কারেন্ট রেশিও আমি পাই গৈছো কিন্তু অনলি কারেন্ট রেশিও ওলাব দিয়া নাই কোশ্চেনত তোমাক কুইক রেশিও ওলাব দিছে নাও ইউ হ্যাভ টু ফাইন্ড দ্য কুইক রেশিও হাউ ইউ ফাইন্ড দ্য কুইক রেশিও তো কুইক রেশিওর প্রথমতে ফর্মুলা লিখিলো আমি কুইক রেশিওর ফর্মুলা তো হল এটো কুইক রেশিও ইকুয়াল টু আসলে কুইক এসেট ডিভাইড বাই কারেন্ট লাইবিলিটিজ কুইক এসেট ডিভাইড বাই কারেন্ট লাইবিলিটিজ এতিয়া আমি কুইক এসেট কেনেকৈ ওলাম কুইক এসেট ওলাবৰ কাৰণে মই অলৰেডি কৈছিলোৱে কারেন্ট এসেটৰ পৰা দুটা আইটেম বাদ দিবা এটা হল ইনভেন্টৰী আৰু এটা হল প্রিপেইড এক্সপেন্সেস এই দুটা যদি বাদ দিব পাৰা পাই যাবা তো অলৰেডি কারেন্ট এসেট ওলাই থৈছাই কারেন্ট এসেট কিমান ওলোৱা আছে 1,60,000 হয় না তাৰ পৰা আমি মাইনাস মাৰিম ইনভেন্টৰী কিমান আছিল ইনভেন্টৰী আৰু আছিল 40 আৰু 20 আছিল তো এইটো হল 40,000 মাইনাস কৰা এইটো হল 20,000 মাইনাস কৰি দিয়া মানে 60,000 গুছি গল কিমান পালা 1 লাখ তো সোয়া 1 লাখ আমি পাই গলো তো কুইক এসেট পাই গলো কুইক এসেট তুমি ডাইরেক্টলি ওলাব পাৰিলা হয় কোশ্চেনটোত কুইক এসেট যদি ডাইরেক্ট ওলোৱা তেতিয়া কি প্লাস কৰিবা জানানে এই ডেটৰ্স প্লাস বিল ৰিসিভেবল কৰি দিবা ডেটৰ্স কিমান আছিল 70,000 আছিল আৰু ক্ৰেডিটৰ্স কি কয় বিল ৰিসিভেবল কিমান আছিল বিল ৰিসিভেবল 30,000 প্লাস কৰিলে কিমান হয় 1 লাখ তো এনেকে কৰি ওলাব পাৰি এনেকে কৰি ওলাব পাৰি কোশ্চেনটোৰ ওপৰত ডিপেন্ড কৰে এই কোশ্চেনটোত আমি দুটা টেকনিকতে ওলাব পাৰো বাট তোমাক কিছুমান কোশ্চেনত কি দিব জানানে কিছুমান কোশ্চেনত এই কারেন্ট এসেটটো দিয়া থাকিব আৰু ইনভেন্টৰী প্রিপেইড দিয়া থাকিব ডেটৰ কথা লিখাই না থাকে তেতিয়া তুমি উপায় নাই তুমি তেতিয়া ইটোই কৰিব লাগিব তো এতিয়া আমি ভ্যালুটো পুট কৰি দিও তো আমি কুইক এসেট পাই গলো 1 লাখ টকা আৰু কারেন্ট লাইবিলিটিজটো 1 লাখে আছিল হয়নে তো কাটাকাটি কৰিলে কিমান হ'ব 1:1 তো কুইক রেশিও আমি পাই গলো 1:1 ক্লিয়ার হৈছে কুইক রেশিও ইজ 1:1 এতিয়া সেকেন্ড কোশ্চেন এটা লো সেকেন্ড কোশ্চেনটো তোমাক দিয়া আছে কারেন্ট লাইবিলিটিজ অফ এ কোম্পানি আর তোমার রুপিস 1,60,000 তো ঠিক আছে এটা তোমাক কারেন্ট লাইবিলিটিজ দি দিছে গিভেন কারেন্ট লাইবিলিটিজ ইজ 1,60,000 তো এটো পাই গলো ইটস লিকুইড রেশিও তো তোমাক লিকুইড রেশিও দিয়া আছে 1.5:1 আর ওটা দিয়া আছে কারেন্ট রেশিও দিয়া আছে 2.5:1 ওলাব কি লাগে আমি ওলাব লাগে আমি কুইক এসেট আৰু কারেন্ট এসেট এই দুটা ওলাব লাগে সো টার্গেট এই দুটা তো এটা কাম কৰো ফার্স্ট আমি কারেন্ট রেশিও আছে এইফালে ঠিক আছে কারেন্ট রেশিওর ফর্মুলাটো প্রথমতে ভাঙি দিও হ্যাঁ কারেন্ট রেশিও ইকুয়াল টু আমি কি জানো কারেন্ট এসেট ডিভাইড বাই কারেন্ট লাইবিলিটিজ ক্লিয়ার ইফালে 2.5:2 আছে ইস2 থাকা মানে এটো ডিভাইড বুজাই আছে তো তার পিছত আমি CA ইকুয়াল টু কি হ'ব 2.5 CL হ'ব নাই ইফালে মাল্টিপ্লাই হ'ব ক্রস মাল্টিপ্লাই CL টু ইফালে গুছি যাব তো CA ইকুয়াল টু তুমি পাই গলা সোয়া 2.5 ইনটু CL অলরেডি কোশ্চেন দিয়া আছে 1,60,000 তো তুমি 1,60,000 এতিয়া মাল্টিপ্লাই কৰি দিয়া কিমান ওলাব সোয়া 1,60,000 টু 2.5 তো ইয়াতে আহি গল তোমাৰ 4 লাখ है ना 4 লাখ আমি পাই গলো তো কারেন্ট এসেটটো কিমান হয় 4 লাখ কারেন্ট এসেট আমাক লাগে পাই গৈছো কারেন্ট এসেট সলভ এতিয়া লাগে তোমাক কুইক এসেট তার কারণে তুমি ইউজ করা লিকুইড রেশিওর ফর্মুলা হল লিকুইড রেশিও দিছে লিকুইড রেশিও আমাক কিমান দি আছে সো লিকুইড রেশিও আৰু সব কুইক রেশিও সেম বস্তু হয় হ্যাঁ তাক এসিড টেস্ট রেশিও বুলি কয় বহুত কেটা নামে দি কয় আমি মুঠতে লিকুইড রেশিও কুইক রেশিও এসিড টেস্ট রেশিও এবিলাক সেম বস্তু হয় এসিড টেস্ট রেশিও কেতিয়াবা এসিড টেস্ট রেশিও বুলিও তোমাক সুধি দিব পাৰে তো আমি প্ৰথমতে লিখি দিও কুইক এসেট বাই কারেন্ট লাইবিলিটিজ ইজ দ্য লিকুইড রেশিও 1.5 ডিভাইড বাই কি হ'ব 1 তো অলরেডি কুইক এসেট ইকুয়াল টু কি হ'ব 1.5 CL হৈ যাব তো 1.5 ইনটু কৰি দিও CL কিমান আছিল 1,60,000 তো 1,60,000 আমি মাল্টিপ্লাই কৰি দিম তো 1,60,000 মাল্টিপ্লাই কৰিলে কিমান হ'ব তোমাৰ ইফালে হৈ গৈছে 1.5 না ইফালে তো 1,60,000 ওলালে আৰু এটা ইফালে প্লাস কৰি দিলে 80,000 না 1,60,000 প্লাস 80,000 2,40,000 হয় না তোমালোকে পার্ট কে ভাঙি দিও মাল্টিপ্লাই কৰিবা 1.5 থাকিলে প্ৰথমতে 1 এদি মাল্টিপ্লাই কৰিবা 1 * 1,60,000 হৈ গল আৰু 0.5 * 1,60,000 80,000 হয় তো 80,000 + 1,60,000 কিমান হয় 2,40,000 ডাইৰেক্ট এনেকৈ ক্যালকুলেট কৰি উলাই দিবা
তো এইটো আমাৰ কোৱেশ্চন সলভ হৈ গ'ল ক্লিয়াৰ হৈছে সবৰে আমি এতিয়া তাৰ পিছৰ কোৱেশ্চনটো চাওঁ কোৱেশ্চনটো কি দিয়া আছে কোৱেশ্চনটো দিয়া আছে এবাৰ তোমাৰ কাৰেণ্ট এছেটছ অফ এ কোম্পানী আৰ 9 lakhs এণ্ড কাৰেণ্ট ৰেচিঅ' ইজ 3:1 ঠিক আছে সলিউশন আমি কৰি দিওঁ তো তোমাক লাগিব এইটো solution current asset is given 9 lakhs পাই গলো current ratio দিয়া আছে 3:1 liquid ratio দিয়া আছে 1.2:1 calculate the current liabilities আৰু liquid asset আৰু inventory সব কেটা ওলাব দিছে তো এটা কাৰ হেল্প লও ঠিক আছে প্ৰথমতে current ratio হেল্প কৰো current ratio equal to কি আছিল current ratio ডাইৰেক্ট ইয়াতে লিখি দিও ফৰ্মুলাটো current asset by current liabilities equal to 3/1 है ना current ratio formula put कर दिलु आमा current asset दिया আছে current asset बहाई दिलु 9 lakhs है ना और इफाले થઈ গল CL equal to 3 3:1 মানে 3 লিখিব পারা আর ইতি আমি ইন্টারচেঞ্জ কৰি দিম 9 lakhs ইফালে থাকক ডিভাইড বাই 3 কৰি দিম আৰু CL টু ইফালে লৈ যাম পাৰিম না নাই ম্যাথছৰ রুলস CL আৰু 3 টু ইন্টারচেঞ্জ কৰিব পাৰি নাই পাৰি তো কৰি দিলে 3 দি কিমান গৈছে 3 lakhs তো তুমি সোয়া CL পাই গলা কারেন্ট লায়াবিলিটিজ আমি পাই গলো তো কারেন্ট লায়াবিলিটিজ ওলাব দিছে কারেন্ট লায়াবিলিটিজ পাই গলো এতিয়া আমাক লাগে ইয়াতে আমি ওলাম এতিয়া লিকুইড রেশিওর থ্রু দি কি পাই যাম জানা লিকুইড এসেট ওলাই দিম তো লিকুইড রেশিওর ফর্মুলা কি লিকুইড রেশিওর ফর্মুলা হল কুইক এসেট বাই কারেন্ট লায়াবিলিটিজ ইকুয়াল টু 1.2 ডিভাইড বাই 1 তো কুইক এসেট টু আমার না জানো আমি কুইক এসেট না জানো আর ইকুয়াল টু 1.2 CL হয়ে যাব ক্রস মাল্টিপ্লাই করে দিছো দেই তো QA equal to 1.2 into 3 lakhs 3 lakhs into করে দিয়া 3 লাখ হল আর একটু পয়েন্টটি করলে 60,000 না 0.2 into 3 60,000 তো 3 lakh 60,000 তো আমি পাই গেল এতে 3 lakh 60,000 মই ডাইরেক্ট মাল্টিপ্লাই করে দিছো প্রথমত 1 ক মাল্টিপ্লাই করছো 3 লাখ পালো 0.2 দি 3 lakhs ক মাল্টিপ্লাই করলে 60,000 হয় তো 3 lakh 60,000 কি পাই গেছো কারেন্ট অ্যাসেট তো কারেন্ট অ্যাসেট লব দিছে পাই গেল কারেন্ট লায়াবিলিটিজও পাই গেল ইনভেন্টরি লাগে ঠিক আছে ইনভেন্টরি তোমালোকক মই এটা ফর্মুলা দিছিলো কারেন্ট অ্যাসেট ইকুয়াল টু কুইক অ্যাসেট ইকুয়াল টু কারেন্ট অ্যাসেট মাইনাস ইনভেন্টরি আসলে কুইক অ্যাসেট লোৱাৰ এই ফর্মুলাটোত পুট কৰি দিয়া ইয়াতে আনসার আহি যাব অলরেডি কুইক অ্যাসেট পাই গৈছো আমি 3,60,000 আৰু কারেন্ট অ্যাসেট কিমান পাইছো কারেন্ট অ্যাসেটটো দিয়া আছে কোৱেশ্চনত 9 lakhs মাইনাস হৈ গল ইনভেন্টরি তো তুমি ইনভেন্টরিটো ইফালে আছে মাইনাস আছে ইকুয়েশনৰ ইফালে লৈ আহিলে কি হৈ যায় ইকুয়েশনৰ ইফালে আনলে প্লাস হৈ যায় ইফালে প্লাস হৈ গল আর ইফালে আমি পালো 9 lakhs minus 3,60,000 তো आंसर কিমান হ'ব 3,60,000 লগত 40 প্লাস কৰিলে 40,000 4 লাখ হৈ গল আর ইফালে 5,40,000 ইজ আওয়ার ইনভেন্টরি ক্লিয়ার হৈ গল সবৰে এখিনি লাগি ক্লিয়ার হৈ গৈছে না তো ঠিক আছে নেক্সট কোশ্চেন চাও নেক্সট কোশ্চেন দিয়া আছে তোমাৰ কারেন্ট রেশিও অফ এ কোম্পানি ইজ 3:1 ঠিক আছে 3:1 পাই গলো তো আমি লিখিলো solution current ratio is 3:1 working capital দিয়া আছে 30,000 এইটো working capital 30,000 দিয়া আছে হয়নে তো working capital আমি 30,000 পাই গলো calculate the amount of current asset and current liabilities ওলাব দিছে current asset লাগে আৰু current liabilities লাগে তো এইটো আমি কেনেকৈ ওলাম তো আমি প্ৰথমতে এটা কাম কৰো current ratio তো আছে তো ঠিক আছে current ratio ফৰ্মুলা ইউজ কৰো current asset by current liabilities equal to 3/1 আৰু current asset equal to কি হ'ব 3CL হ'ব এটো তো ক্রস মাল্টিপ্লাই করছো ইয়াতে প্রবলেম নাই আৰু এটু ফালে আমি কি উলাম জানানে এটু ফালে আমি উলাই দিম ওয়ার্কিং ক্যাপিটালৰ ফর্মুলা লিখো ওয়ার্কিং ক্যাপিটালৰ ফর্মুলা কি আছিল ওয়ার্কিং ক্যাপিটাল মানে আছিল current asset minus current liabilities equal to 30,000 এটু হল ওয়ার্কিং ক্যাপিটালৰ ফর্মুলা তো ইয়াতে আমি কারেন্ট অ্যাসেটটো তো পাই গলো কিমান পাইছো 3CL পালো ইয়াতে পুট কৰি দিও মাইনাস CL ইকুয়াল টু 30,000 তো ভাবা তিনটা CL এর পৰা এটা CL গলে কেটা থাকে দুটা CL থাকে হয় না কারেন্ট লায়াবিলিটিজ থাকে ইকুয়াল টু 30,000 তো CL ইকুয়াল টু কি হ'ব 30,000 ডিভাইড বাই 2 মানে হৈ গল 15,000 তো 15,000 তুমি কি পাই গলা কারেন্ট লায়াবিলিটিজ তুমি পাই গলো আর যদি কারেন্ট লায়াবিলিটিজ পাইছা তেতিয়া হলে ইয়াতে পুট কৰি দিয়া current asset equal to 3 into 15,000 মানে 45,000 is our current asset তো current asset তো আমি পাই গলো এটো সমত হয় না ঠিক আছে এটো ক্লিয়ার হৈ গল আমি তাৰ পিছত নেক্সট ইৰত যাও
নেক্সট কুৱেশ্যন কি আছে ঠিক আছে নেক্সট কুৱেশ্যনটো কৰি আছোঁ তাৰ আগতে মই এটা কনচেপ্ট কৈ দিওঁ আইডিয়েল ৰেচিঅ' কি কয় আইডিয়েল ৰেচিঅ' হ'ল মানে আমি যাৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ ডেট ইজ কল ষ্টেণ্ডাৰ্ড আমি যাৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ তোমাৰ পাৰফৰ্মেঞ্চ ভাল নে বেয়া হৈছে হয় নাই আমি এক্সামত যে চাওঁ কি তোমালোকক ধৰা পাৰ্টিকুলাৰ 85%ৰ ওপৰ পোৱাবিলাক ভাল বুলি ভাবি লৈছোঁ হয় নাই তো ডেট মিনছ এইটো এটা ষ্টেণ্ডাৰ্ড ফিক্স কৰি লৈছোঁ কি হয় 85%ৰ ওপৰত তো সেনেকুৱা কৰি ৰেচিঅ'টো কিছুমান ষ্টেণ্ডাৰ্ড আছে যেনেকুৱা কাৰেণ্ট ৰেচিঅ' 2:1ৰ ওপৰত থাকিব লাগে তেতিয়া ভাল বুলি ধৰা হয় মানে যদি 3 ওলায় তে বেষ্ট মানে 3:1 ওলালে মানে ধৰা 2:1তকৈ ওপৰত আছে 2:1 একদম ষ্টেণ্ডাৰ্ড ৰেচিঅ' ইয়াৰ লগত আমি কম্পেৰিজন কৰোঁতে হেল্প হৈ যায় ঠিক আছে তাৰপিছত আহি গ'ল কুইক ৰেচিঅ' 1:1 হ'ব লাগে সদায় আৰু ডেপ্থ ইকুইটি ৰেচিঅ' 2:1 থাকিব লাগে আৰু ইণ্টাৰেষ্ট কাভাৰেজ ৰেচিঅ' 6 to 7 টাইমছ থাকিব লাগে আৰু বাকীবিলাকত ইমান সেই নাই বাট ইয়াৰ ষ্টেণ্ডাৰ্ডটো থাকে মানে ফিক্সড তো এইটো এক্সামতো কেতিয়াবা সুধি দিয়ে হা MCQ ৰাউণ্ডত থাকিব পাৰে তো তোমালোকে এই বস্তুটো চাৰিটাৰ পৰা মনত ভালকৈ থৈ দিবা আৰু কেতিয়াবা কমেণ্ট কৰিব দিয়ে কুৱেশ্যনটো ছল্ভ কৰিলা ছল্ভ কৰাৰ পিছত এনচাৰ এটা পালা ধৰা তুমি পালা কি এই কাৰেণ্ট ৰেচিঅ' পালা ধৰা 1.5:1 পালা তোমাক ক'ব কি কমেণ্ট কৰা পাৰফৰ্মেঞ্চটো তো তুমি কি কৰিবা য়েছ পাৰফৰ্মেঞ্চ নট চাউণ্ডটো হোৱা নাই ভাল হোৱা নাই চাউণ্ড মানে ভাল বুজায় আৰু তো যদি ভাল 1:1ৰ ওপৰত থাকে তেতিয়া তুমি ভাল বুলি ক'বা আনচাউণ্ড বুলি ক'বা আৰু যদি কম থাকে তেতিয়া আনচাউণ্ড পাৰফৰ্মেঞ্চ ঠিক আছে এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 5 এই ফাৰ্ম হেজ এ কাৰেণ্ট ৰেচিঅ' দিয়া আছে তোমাক 4.5 ঠিক আছে কাৰেণ্ট ৰেচিঅ' আমি পাই গ'লোঁ 4.5:1 আৰু ইফালে কুইক ৰেচিঅ' দিয়া আছে 3:1 ইনভেণ্টৰীও দিয়া আছে 36,000 দিয়া আছে তো প্ৰথমতে কাৰেণ্ট ৰেচিঅ'ৰ ফৰ্মুলা জানো কাৰেণ্ট এছেট বাই কাৰেণ্ট লাইবিলিটিজ ইকুৱেল টু 4.5/1 ইয়াক যদি আমি ক্ৰছ মাল্টিপ্লাই কৰি দিওঁ কাৰেণ্ট এছেট ইকুৱেল টু 4.5 CL হৈ যাব ইয়ালৈকে ঠিক আছে হয়নে আৰু ইফালে আমি কুইক ৰেচিঅ'ৰ ফৰ্মুলা লিখোঁ কুইক ৰেচিঅ'ৰ ফৰ্মুলা হৈ যাব তোমাৰ কুইক এছেট বাই কাৰেণ্ট লাইবিলিটিজ হয়নে তো ইফালে হৈ গ'ল 3/1 তো ইফালে তুমি পালা কুইক এছেট ইকুৱেল টু 3 CL হয়নে এইখিনিলৈকে ঠিকে আছে আৰু আমি এটা ফৰ্মুলা জানো সেইটো ফৰ্মুলা হ'ল কুইক এছেটৰ ফৰ্মুলা আছিলে কাৰেণ্ট এছেট মাইনাছ ইনভেণ্টৰী তো তুমি চোৱাচোন কুইক এছেট পাইছোঁ 3 CL কাৰেণ্ট এছেট পাইছোঁ 4.5 CL পাইছা ইনভেণ্টৰী কুৱেশ্যনত দিয়াই আছে 36,000 তো এইটো যদি আমি ছল্ভ কৰিব যাওঁ তো 36,000 ইফালে হ'ব পজিটিভ হৈ যাব ইকুৱেশ্যনৰ ইফালে আনিলে পজিটিভ হৈ যায় দেই মাইনাছ আছে প্লাছ হৈ যাব ইফালে 4.5 CL অলৰেডি আছে 3 CLটো ইফালে লৈ গ'লোঁ মাইনাছ 3 CL হৈ যাব ইমপ্লাই 36,000 ইকুৱেল টু 4.5ৰ পৰা 3 এইটোৰ পৰা এইটো গ'লে কিমান থাকে 1.5 থাকে CL হৈ গ'ল তাৰপিছত আমি এতিয়া ডিভাইড কৰি দিম হয়নে ডিভাইড কৰিলে 36,000 ডিভাইড বাই 1.5 CL তো আমি পাই গ'লোঁ আমাক কি ওলাব দিছে কুৱেশ্যন দিছে কাৰেণ্ট লাইবিলিটিজ এণ্ড কাৰেণ্ট এছেট ঠিক আছে তো 1.5টো আমি ডিভাইড কৰি দিলে পাই যাম কিমান আছে 36,000 ডিভাইড বাই 1.5 তোমাৰ এইটো আহিব 24,000 তো CL পাই গ'লোঁ কাৰেণ্ট লাইবিলিটিজ পাই গ'লোঁ কিমান 24,000 তাৰপিছত তোমাৰ কাৰেণ্ট এছেটটো লগে লগে দেয়াৰ ফৰ কাৰেণ্ট এছেট ওলাই দিওঁ কাৰেণ্ট এছেট আহি যাব তোমাৰ কাৰেণ্ট এছেট ইকুৱেল টু ওপৰত ওলাই আছে এইটো কাৰেণ্ট এছেট ইকুৱেল টু 4.5 কিমান CL আছিলে তো 4.5 CL তো 4.5 ইনটু 24,000 তো ইনটু কৰি দিম আমি তোমাৰ 4.5 কৰি দিলে আমাৰ আহি যাব 108 হয়নে 108,000 তো আমি কাৰেণ্ট এছেটটো পাই গ'লোঁ ঠিক আছে তো এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল চবৰে তো বাকী আমি নেক্সট ৰেচিঅ'কেইটা আমি এটা বেলেগ ভিডিঅ'ত ডিছকাছ কৰিম আজি ইয়ালৈকে ফিনিছ কৰোঁ থেংক ইউ